নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাশিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰত্যেক পৰ্যায়ৰে আজিও আমাৰ সৈতে আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়া তেওঁ জনাব আজি আপোনাৰ দিনটো ৰাশিফল গ্ৰহগতি শুভকৰ্ম আৰু বিভিন্ন সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমে আমি গ্ৰহগতিৰ পৰা আৰম্ভ কৰোঁ হয় আজিৰ গ্ৰহগতি মই এনেধৰণৰ ৰবি বৃহস্পতি কৰ্কট ৰাশিত বহি আছে বুধ বহি আছে মিথুন ৰাশিত আজি মংগল বহি আছে বৃষ ৰাশিত শনি মীন ৰাশিত আজি ৰাহু কুম্ভ ৰাশিত আজি চন্দ্ৰ শুক্ৰ কেতু লগ্ন সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ আপছ এণ্ড ডাউন লাগিয়ে থাকিব আৰু বিভিন্ন ক্ষেত্ৰত লোকচান হ'ব গতিকে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি পোখৰাজ য়েলো চাফায়াৰ গুৰুৰ বাব বৃহস্পতিৰ বাব আৰু বৃহস্পতিবাৰটো পালন কৰক নিশ্চয় শুভ ফল পাব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল কম এৰিছ এখন কাৰ্ড কাপছ আনখন চেৰিয়ট এই দুখন কাৰ্ড মতে আজিৰ দিনটোত আপুনি সংৰাগ বেছি নকৰিব অযথা চিন্তা নকৰিব আনৰ অহিত চিন্তা নকৰিব বিয়া বাৰুৰ প্ৰাৰ্থীসকলৰ বিবাহৰ যুগ আজি আৰ্থিক দিশত শুভ ফল পাব 11টামান অখণ্ড চাউল লৈ পুৱা ভাগতে ওম নমঃ শিৱায় নমঃ বুলি জপ কৰক আৰু পাৰিলে নিজৰ লগত ৰাখক পাৰ্পল কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 4 বৃষ ৰাশি টৰাছ ওৱান্স এণ্ড পেণ্টাকলছ আনৰ পৰা প্ৰশংসা পাব দাম্পত্যত গুৰুত্ব দিব লাগিব পদোন্নতিৰ যুগ আজি দুষ্ট লোকে বাধাৰ সৃষ্টি কৰিব বিদ্যাত শুভ ফল পাৰিবাৰিক দিশত বিবাদৰ পৰা দূৰত থাকক আজি ব্লেক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 1 হয় এতিয়া আমি যাত্ৰা আৰু শুভকৰ্ম চাই ল'ব বিচাৰিম হয় আজিৰ দিনটোত যাত্ৰা আদিৰ ক্ষেত্ৰত আজি 18 জুলাই 1 শাওণ আজি শাওণ মাহৰ আৰম্ভণি দিনটোত তিথি শুক্লা চতুৰ্থী পিছত শুক্লা পঞ্চমী আজি বৰিয়ান যুগ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ পূৰ্ব ফাল্গুনী নক্ষত্ৰ নৰগণ যাত্ৰা শুভ সিদ্ধি যুগ অৱশ্যে পূব দিশৰ যাত্ৰা নাই আজি শুভ কৰ্মত মধ্যম ফল দিনটোত মূলা খোৱা নিষেধ আৰু বেল খোৱা নিষেধ ধন্যবাদ এতিয়া আকৌ ৰাশিফললৈ মিথুন ৰাশি পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি বিভিন্ন লোকৰ লগত বিবাদ আদি হোৱাৰ সম্ভাৱনা পৰচৰ্চা নকৰিব আৰ্থিক দিশত উন্নতি লাভ সামাজিক দিশত মধ্যম ফল সন্ধিয়ালৈকে ভাল খবৰে মনটো প্ৰফুল্ল কৰিব য়েলো কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নম্বৰ 5 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কাপছ এণ্ড হেংমেন কেঞ্চাৰ আজি আনক হিংসা নকৰিব হঠাৎ কাৰোবাৰ সৈতে মতভেদ হ'ব পাৰে আজি দাম্পত্যত শুভ ফল সন্তানৰ পৰা আনন্দ লাভ আজি বিদ্যাত নতুন সুযোগ লাভ কৰিব পাৰিব দিনটোত বগা কাপোৰত কেইটামান জালুক আৰু 5টা খুচৰা পইচা বান্ধি দুখীয়াক দান কৰক ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 7 হয় ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ব বিচাৰিম চিঠিখন প্ৰেৰণ কৰিছে দুলীয়াজনৰ পৰা তেওঁ লিখিছে যে খৰচা পাতি ষ্টপ কৰিবলৈ হ'লে কি কৰিব লাগিব আৰু ব্যৱসায় বৃদ্ধিৰ বাবে কিবা উপায় দিব নেকি হয় ব্যৱসায় বাণিজ্যত বৃদ্ধিৰ বাবে আপুনি বিভিন্ন কাম কৰিব পাৰে যেনে পুৱা ভাগত উঠি আপুনি নিজৰ দুখন হাতৰ ফালে চাব মন্ত্ৰ মাতিব পাৰে কৰাগ্ৰে বহতে লক্ষ্মী পৰমোদ্দেশ্য সৰস্বতী কৰমূলে বহতে ব্ৰহ্মা প্ৰভূতি কৰ দৰ্শনম সমুদ্ৰ বহনে দেৱী পৰ্বত স্থান মণ্ডলে বিষ্ণু পত্নী নমস্তভ্যম পাদস্পৰ্শম মাধ্যমে এই স্তোত্ৰটো যদি আপুনি সদায় জপ কৰে তেতিয়া কিন্তু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি শুভ ফল লাভ কৰিব পাৰিব ইয়াৰ বাহিৰেও আপুনি ৰঙা বৰ্ণৰ কাপোৰত 21টামান বগা কৰি 7টামান নাভি শংখ বান্ধি নিজৰ কেছ বক্সত ৰাখক তেতিয়াও ফল পাব আৰু আপুনি পাৰিলে ব্যৱসায়স্থলত ত্ৰিপুৰা সুন্দৰী যন্ত্ৰম ৰাখক তেতিয়াও কিন্তু ব্যৱসায় বাণিজ্যত শুভ ফল দিয়ে এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই হয় এতিয়া আহিছোঁ ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ সিংহ ৰাশি আজি প্ৰতিবেশীৰ ওপৰত নজৰ ৰাখক বিয়া বাৰুৰ যোগাযোগত আজি শুভ ফল শোভাযাত্ৰাত অংশগ্ৰহণ নকৰিব আজি খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰ্থিক দিশত উন্নতি বগা আৰু কলা সৰিয়হ শনি মন্দিৰত দান কৰক ক্ৰীম কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 6 এতিয়া আহক কাপছ এণ্ড শ্বৰ্টছ কন্যা ৰাশি দিনটোত
কোনো সুসংবাদ লাভে আনন্দিত কৰিব। আজি পেটৰ সমস্যাত ভুগিব পাৰে, শৰীৰত কিছু ব্যাঘাত, আজি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 9। তুলা ৰাশি, পেণ্টাকলছ এণ্ড এজ অফ শ্বৰ্টছ। এই দুখন টেৰট কাৰ্ড মতে আজি জুইৰ পৰা সাৱধান হ'ব। নতুন ব্যৱসায়ত আজি হাত নিদিয়াই ভাল। প্ৰেমত সফলতা, নতুন ব্যক্তিৰ সৈতে পৰিচয়, বিদ্যাৰ্থীসকলৰ শুভ ফল। আজি বেলগছৰ তলত এগছি মিঠাতেলৰ চাকি দিয়ক আৰু শিৱ স্তোত্ৰ পাঠ কৰক। আজিৰ দিনটোত ব্লু কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 1। কাপছ এণ্ড ওৱান্স, বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজি অলপ ভাগৰুৱা যেন অনুভৱ কৰিব। বিদ্যাৰ্থীসকলে সুখ্যাতি লাভ। আজি খিংখিঙীয়া স্বভাৱৰ বাবে মনকষ্ট পাব। পাৰিবাৰিক দিশত মধ্যম ফল, প্ৰেম প্ৰীতিত ভাল ফল। অৰেঞ্জ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 8। হয়, আৰু এই মুহূৰ্তত আমি আজিৰ দিনটোৰ বিশেষ বিষয়টো চাই ল'ব বিচাৰিম। হয়, আজিৰ দিনটোৰ বিশেষ বিষয় হ'ল ব্ৰহ্ম মুহূৰ্ত। আমি সকলোৱে জানো একেবাৰে পুৱা ভাগত ব্ৰহ্ম মুহূৰ্তত যদি আপুনি জপ তপ ধ্যান কৰে তেতিয়া কিন্তু ঈশ্বৰে পলকতে আপোনাৰ কথা শুনিব। যেতিয়া প্ৰাচীন বৈদিক পৰম্পৰা আৰু চৰ্চাৰ কথা কোৱা হয় তেতিয়া ব্ৰহ্ম মুহূৰ্তক প্ৰায়ে সৃষ্টিকৰ্তাৰ সময় বুলি ধৰি লোৱা হৈছিল। ব্ৰহ্ম মুহূৰ্ত হৈছে সূৰ্যোদয়ৰ জাষ্ট আগে আগে মানে পূৰ্বৰ এটা সময়। ই সূৰ্যোদয়ৰ প্ৰায় 1 ঘণ্টা 36 মিনিট আগতে, সাধাৰণতে পুৱা 3:30 পৰা 5টাৰ ভিতৰত চলি থাকে আৰু বিভিন্ন ঋতু অনুসৰি ই সলনি হ'ব পাৰে। ব্ৰহ্ম মুহূৰ্তক এক নতুন যোগ অভ্যাস বা ধ্যান আৰম্ভ কৰাৰ বাবে অন্যতম শ্ৰেষ্ঠ সময় বুলি গণ্য কৰা হয়। গভীৰ আধ্যাত্মিক চৰ্চা, ধ্যান, সাধনা এই সময়ৰ বাবে উপযুক্ত। সমগ্ৰ বিশ্বৰ হিন্দুসকলে ৰাতিপুৱাৰ সূৰ্যক প্ৰাৰ্থনা কৰাৰ পূৰ্বে ব্ৰহ্ম মুহূৰ্তত মানে নিশাৰ শেষ চতুৰ্থাংশ সময় বাছি লৈছে আৰু ই সৃষ্টিকৰ্তাৰ সময় আৰু সেয়ে ই অপৰিসীম শক্তিৰ উৎস। ব্ৰহ্ম মুহূৰ্তত সাৰ পোৱাৰ অন্যতম শ্ৰেষ্ঠ উপকাৰিতা হৈছে মনোযোগ দিয়াৰ ক্ষমতা। যিহেতু আপোনাৰ চাৰিওফালৰ মানুহবোৰে শুই থাকে আৰু নিস্তব্ধতা থাকে, বিশেষকৈ ষ্টুডেণ্টসকলে যদি এই সময়ত উঠি মেলি ভগৱানৰ ধ্যান কৰে আৰু পঢ়া শুনা কৰে তেতিয়া কিন্তু অতি ভাল ফল পোৱা যায় আৰু সকলো কামতে কিন্তু আপুনি ভালদৰে এই সময়ত মনোযোগ দিব পাৰিব। মানসিক শান্তিৰ বাবে আপুনি এই সময়ত ধ্যান কৰিব পাৰে। মনটো স্বাভাৱিকতে শান্ত আৰু মুক্ত থাকিব। ইয়াৰ ফলত হাতত লোৱা কামবোৰত আপোনাৰ মনোযোগ বৃদ্ধি পাব। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, এতিয়া পেণ্টাকলছ এণ্ড কাপছ, ধনু ৰাশি, চেক্ৰেটাৰিয়াছ। আজি আপোনাৰ শত্ৰু কমিব। কৰ্মত আপুনি শুভ ফল পাব। কোনো আত্মীয়ৰ পৰা শৰীৰৰ কিছু ক্ষয়ক্ষতি, প্ৰতিযোগিতামূলক যিকোনো কৰ্ম বা পৰীক্ষাত জয়লাভ। আজি প্ৰেম প্ৰীতিত শুভ ফল। মা লক্ষ্মীৰ চৰণত এটা ৰঙা ফুল, হালধীয়া ফুল অৰ্পণ কৰিব পাৰে। আজি গোল্ডেন কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 3। ওৱান্স এণ্ড নাইট অফ ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আপোনাৰ কৰ্মৰ দ্বাৰা জনপ্ৰিয়তা বৃদ্ধি হ'ব। মাতৃৰ পৰা সন্মান লাভ। বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিয়ক। শৰীৰৰ প্ৰতি যত্ন ল'ব লাগিব। আৰ্থিক দিশত লাভৱান। মেৰুণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 3। পেণ্টাকলছ এণ্ড পেণ্টাকলছ, কুম্ভ ৰাশি, একুৰিয়াছ। আজি যান বাহনৰ পৰা সাৱধান হওক। প্ৰেমত শুভ ফল। বিদ্যাৰ্থীসকলে যত্ন ল'ব লাগিব। কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে। আৰ্থিক দিশত শুভ ফল লাভ। আজি 11 বাৰমান ওম মহালক্ষ্মী নমঃ বুলি উচ্চাৰণ কৰক। চিলভাৰ কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নাম্বাৰ 5। মীন ৰাশি, ওৱান্স এণ্ড কাপছ। দিনটোত অন্য দিনৰ তুলনাত ভালদৰে পাৰ হ'ব। হঠাৎ অহা সুখবৰে মনত আনন্দ দিব। বিদ্যাৰ্থীসকলে শিক্ষাত সুফল পাব। মাতৃৰ শৰীৰৰ ওপৰত নজৰ ৰাখক। আজি নদী বা পুখুৰীত মাছক কিবা খোৱা বস্তু আগবঢ়াওক, ভাল হ'ব। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 2। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আপুনি যদি পুৱাৰ ভাগতে আপোনাৰ গ্ৰহগতি, যাত্ৰা, শুভকৰ্ম ৰাশিফল চাব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত চাব পাৰিব। আৰু লগতে আপুনি যদি বিভিন্ন সমস্যাৰ সমাধান ল'বলৈ যোগাযোগ কৰিব বিচাৰিছে কিউৰিয়ং ডাঙৰীয়াৰ সৈতে তেতিয়াহ'লে আপুনি তেওঁক ব্যক্তিগতভাৱে লগ ধৰিব পাৰিব পল্টন বজাৰ স্থিত চেম্বাৰত। লগতে আপুনি প্ৰতি দেওবাৰে নিশা প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰযোগে তেওঁক যোগাযোগ কৰিব পাৰিব। লগতে আপুনি আপোনাৰ সমস্যাৰ সমাধান ল'ব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব।
আৰু প্ৰাগ নিউজৰ প্ৰগ্ৰাম এভৰি ছানডে ৰাতি 10টামান বজাত মোক লগ পাব। আৰু আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।